এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰিব লৈছে কি ক'ব? দুলীয়াজানত 14-15 জুলাই 2025 তাৰিখে আয়োজন কৰা 37 সংখ্যক টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ যি আচলতে আমাৰ ব্যৱস্থাসমূহ আছে সকলোখিনি আচলতে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকসকলক আমি আমন্ত্ৰণ জনাইছোঁ। সকলো ইয়াত উপস্থিত থাকিব। সংবাদ জগতৰ যিসকল আচলতে বিশিষ্ট ব্যক্তি আছে, সম্পাদক আছে, তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। সকলো উপস্থিত থাকিব। প্ৰথম দিনা কাৰ্যসূচী কাইলৈ পুৱা পতাকা উত্তোলনৰ পৰা ধৰি বিভিন্ন শ্বহীদসকলক মাল্যৰ্পণৰ পৰা কৰি বিভিন্ন কাৰ্যসূচী আমাৰ থাকিব। এখন নপুৰণি সতীৰ্থ সন্মিলন থাকিব আৰু নপুৰণি সতীৰ্থ সন্মিলনৰ পাছতেই আটাচুৰ আচলতে ইতিবৃত্তক সামৰি এখন আমি গ্ৰন্থ উন্মোচন কৰিবলৈ লৈছোঁ প্ৰথমবাৰৰ বাবে, যিখন গ্ৰন্থ উন্মোচন আচলতে প্ৰতিদিন অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা ডাঙৰে উন্মোচন কৰিব। আৰু সেই অনুষ্ঠানৰ পাছতে এটা সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সমস্যাবিলাক ইয়াত আচলতে প্ৰতিফলিত হ'ব। সেই প্ৰতিফলিত হৈ আচলতে সমস্যাবিলাক কিদৰে সমাধান কৰি অসমখনক অগ্ৰগতি পথত নিব পৰা যায় তাৰ আচলতে এটা ৰণকৌশল ইয়াত তৈয়াৰ কৰা হ'ব। গতিকে কাইলৈ দিনটোত যিখিনি কাৰ্যসূচী হ'ব আমি অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। 15 তাৰিখে পুনৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰা হ'ব, যে দুলীয়াজানত বা অসমত যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একত্ৰিতভাৱে সমাহাৰ কৰি বসবাস কৰে, ইয়াৰ এটা প্ৰতিফলিত কৰিবৰ কাৰণে ৰূপ দেখুৱাবৰ কাৰণে আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ। তাৰপিছত এখন মুকলি সভা হ'ব, যিখন মুকলি সভাত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী আচলতে আৰু বিভিন্ন প্ৰান্তৰ আচলতে যিসকল শিক্ষা জগতৰ লগত জড়িত মূধাকথা ব্যক্তি আছে তেখেতসকলে অংশগ্ৰহণ কৰিব। সকলোৱে নিজৰ মনৰ ভাৱ ইয়াত ব্যক্ত কৰি আচলতে এখন মুকলি সভা সুন্দৰৰূপে পৰিচালিত হ'ব। যিখন সভাৰ পৰা এটা বাৰ্তা আমি অসমবাসীক প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমত অগ্ৰগতি কৰাৰ ক্ষেত্ৰত যদি অসমখন উন্নয়ন কৰাৰ ক্ষেত্ৰত যদি কাম কৰিবলৈ হয় তেন্তে সকলোৱে একত্ৰিতভাৱে আচলতে কাম কৰিব লাগিব। আৰু কিদৰে কি পদক্ষেপ আচলতে হাতত ল'লে অসমখন আমি ত্বৰান্বিত কৰিব পাৰোঁ উন্নয়নৰ ক্ষেত্ৰত তাৰ এটা ৰণকৌশল তৈয়াৰ কৰিবৰ কাৰণে মুকলি সভাখন আয়োজন কৰিছোঁ। আৰু এই মুকলি সভাত সমগ্ৰ অসমবাসী আৰু দুলীয়াজানবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। আৰু এই ইতিমধ্যে আচলতে যিমানখিনি আমাৰ যাৱতীয় কাম কাজ আছে সকলোখিনি সম্পূৰ্ণ হৈ উঠিছে। এই যাৱতীয় কাম কাজৰ ক্ষেত্ৰত যিসকল লোকে আমাক সহযোগিতা কৰিছে সকলোলৈ আমি টাইম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবাৰ 37 বৰ্ষত ভৰি দিছে। আৰু এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে দুলীয়াজানতে আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিম। আৰু বিভিন্ন আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আদি কৰি আমাৰ মাজৰ পৰা যিকেইজন হেৰাই গ'ল তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি এখন নপুৰণি সতীৰ্থ সন্মিলন আমি আয়োজন কৰিছোঁ, য'ত নেকি আমাৰ প্ৰতিষ্ঠা কালৰ বহুকেইজন ব্যক্তি থাকিব আৰু আমাৰ পুৰণিসকলো আহিব, জ্যেষ্ঠসকল, নতুনসকল থাকিব। আমি মানে ভাৱ বিনিময় কৰিম, মানে তেওঁলোকৰ আমি বিভিন্ন ধৰণৰ আমি মন্তব্য আমি গ্ৰহণ কৰিম। তেওঁলোকে আহিবলগীয়া দিনবিলাকৰ আটাচুক আমি কেনেধৰণে আগুৱাই লৈ যাম, কেনেদৰে আমি আগুৱাই গ'লে মানে আটাচুটো শক্তিশালী কৰিব পাৰিম, সেই বিষয়ে তেওঁলোকে আমাক পৰামৰ্শ আগবঢ়াব। গতিকে আমি দুদিনীয়াকৈ আয়োজন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে স্বৰ্গদেউ চাউলুং চুকাফাই অসমত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰি থৈ গৈছে। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সুকীয়া কৃষ্টি সংস্কৃতি আছে, ভাষা আছে, তেওঁলোকে সুকীয়াকৈ এইবিলাক আগবঢ়াই লৈ গৈছে। ইয়াৰ উপৰিও অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে আমি একত্ৰিত হ'ব লাগিব। আৰু আমি বাৰাৰহণীয়া এটা সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছোঁ। ইয়াত অসমত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ একোটা সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিব। আমি যিহেতু একেলগে আছিলোঁ, একেলগে থাকিবলৈও আমি সমিলে আগুৱাই গৈ আমি কেনেকৈ অসমীয়া জাতিটো শক্তিশালী কৰিব লাগিব তেনেধৰণৰ আমি এটা বাৰ্তা ইয়াৰ পৰা দিব লাগিব। গতিকে দুদিনীয়াকৈ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ইয়াত মানে বিভিন্ন আমি বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। অসমৰ আগশাৰীৰ চেনেলসকলেও মানে মুখ্য বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি এখন মুকলি সভা আমি আয়োজন কৰিছোঁ। সেই মুকলি সভাত আমি অসমৰ মানে বিভিন্ন প্ৰান্তৰ আমাৰ ৰাইজ আহিব। আমি সকলো শ্ৰেণীৰ ৰাইজক আমি এই অনুষ্ঠানলৈ এই দুদিনীয়া কাৰ্যসূচী প্ৰতিষ্ঠা দিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ।